নিজৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। আজি চিঠি যোৱাৰ আহ্বানত অনুষ্ঠিত হোৱা বিশাল সমাৱেশখন চলাই নিয়া সভাপতি তথা অল আসাম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী ডাঙৰীয়া, এই আজিৰ এই বিশাল গণসমাৱেশখনৰ মূল হোতা, মূল চিন্তক, চিচিটোৱাৰ মুখ্য সমন্বয়ক তথা অল আসাম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰী ডাঙৰীয়া, আজিৰ এই গণসমাৱেশত মঞ্চৰ উপস্থিত থাকিব পৰা চিচিটোৱাৰ মেম্বাৰ অৰ্গেনাইজেশ্যনসমূহৰ বিশেষকৈ এফচু, আৰচু, টিএমপিকে, সোণোৱাল, দেউৰী, কাৰ্বি, তিৱা, গাৰোকে আদি কৰি এই ছাত্ৰ সংগঠনসমূহৰ সভাপতি সম্পাদক সমন্বিতে তেওঁলোকৰ নেতৃবৃন্দ, আজিৰ এই সভাৰ উপস্থিত অংশগ্ৰহণ কৰা বিভিন্ন জনগোষ্ঠী সাহিত্য সভাসমূহৰ সভাপতি সম্পাদক সমন্বিতে বিশেষভাৱে নিমন্ত্ৰিত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক গয়াৰী ডাঙৰীয়া আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হ'ব পৰা হাজাৰ হাজাৰে বিশাল জনতা, সাংবাদিক বন্ধুসকল আৰু মোৰ সংগ্ৰামী জনগণ, সংগ্ৰামী বন্ধুসকল, আপোনালোকক সকলোকে আজিৰ এই বিশাল গণসমাৱেশত চিচিটোৱাৰ হৈ, অসমৰ জনজাতি সমাজৰ হৈ ৪৫ লাখ জনজাতিৰ কৰ্মকৰ্তাৰ এজন হিচাপে আপোনালোকক সকলোকে মোৰ তৰফৰ পৰা বহুবোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন মই কৰিছোঁ। মই দীঘলে বেছি নকৰিম। আমাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, আমাৰ সন্মুখত ডাঙৰ চেলেঞ্জ। যোৱা এক মাহ ধৰি যদি আপোনালোকে চাই, অসমৰ আকাশ আৰু বতাহ হিয়াপাৰ অসমৰ পৰা নামনি অসমলৈকে নতুনকৈ হ'ব বিচৰা যিসকল ট্ৰাইবছ, নতুনকৈ হ'ব বিচৰা যিসকল জাতি, বিভিন্ন সময়ত তেওঁলোকৰ গণসমাৱেশ হওক, তেওঁলোকে ছ'চিয়েল মিডিয়া হওক, সাংবাদিক বন্ধুবিলাকৰ সন্মুখত হওক, তেওঁলোকৰ কৰ্মস্থলী হওক, অফিচ কাছাৰী, চৰকাৰ, পলিটিক্স সকলোতে যিসকল জনজাতি ৰাইজে জনজাতি আমি হৈ আছো, সেইসকলক তুচ্ছ তাচ্ছিল্য কৰি থকা বাতৰি আমি সকলোৱে গম পাওঁ। সেই তুচ্ছ তাচ্ছিল্যৰ সমান্তৰালভাৱে কেইজনমান ব্যক্তিৰ নাম আপোনালোকে আটাইতকৈ গম পায়, যাৰ চৰ্চা হৈছে। বিশেষকৈ আটাছৰ সভাপতি, মই অলপ খোলাকে কোৱা মানুহ, আটাছৰ সভাপতি, আক্ৰাছৰ সম্পাদক, তেওঁলোকৰ ভাষণ, তেওঁলোকৰ বক্তব্যত ওলাইছে যে আদিত্য খাকলাৰীৰ নাম, তিলক দলের নাম, প্রমোদ বড়োর নাম, তেওঁলোকে কৈছে যে তেওঁলোকৰ বাপেকৰ সম্পত্তি বিচৰা নাই। কিন্তু মই আজি মঞ্চৰ পৰা ক'ব বিচাৰিছো, আমাৰ অধিকাৰ যদি আপোনালোকে কাঢ়িব বিচাৰে, বাপেকৰ সম্পত্তি নহয়, আমাৰ দিল কাঢ়ি লৈ যাব বিচাৰিছে। আমাৰ দিল আৰু অন্তৰ কাঢ়ি লৈ যাবৰ পৰিৱেশ এই ৪৫ লাখ জনজাতি ৰাইজে আমি কেতিয়াও নিদিওঁ, দিয়াটো সম্ভৱ নহয়, দিবলৈ আমি নিদিওঁ।
তেওঁলোকে আজি কৈ আছে তেখেতসকলে অসমৰ ভূমিপুত্ৰ। যদি তেওঁলোকে অসমৰ ভূমিপুত্ৰই হয়, 1952 চনত তেওঁলোকে জনজাতিৰ তালিকাভুক্ত কিয় নহ'ল? তাৰমানে 1952 চনত ভূমিপুত্ৰ হয়, 2025 চনত তেখেতসকলে ভূমিপুত্ৰ বুলি ক'ব আহিছে, ক'বলৈ নাপায়। যদি লাজ আছে এই ধৰণৰ কথাবিলাক ক'বলৈ তেখেতসকলে নাপায়। মোৰ আহ্বান তেখেতসকলৰ প্ৰতি থাকিব, তেওঁলোকে আজিৰ তাৰিখত আদাৰ বেকত ক্লাছৰ তেওঁলোকে তালিকাভুক্ত। তেওঁলোকে আজিলৈকে কোনোবাই শুনিছে অবিচি তেওঁলোকে তাত চাকৰি বাকৰি পোৱা নাই, সুবিধা পোৱা নাই, তাত আন্দোলন কৰাৰ আমাৰ শুভেচ্ছা আছে, আমি সহযোগ কৰিম। তেওঁলোকে তাত কওক জনজাতিসকলে কেইটামান ST সমষ্টিত, কেইটামান SC সমষ্টিত, বিশেষকৈ জনজাতি মানুহসকলৰ কাৰণে কেইটামান MLA, কেইটামান MP, কেইখনমান অট'নমাছ কাউন্সিল, পঞ্চায়তত সুবিধা পোৱাৰ কাৰণে যদি তেখেতসকলে জনজাতিত হ'ব বিচাৰিছে, তেতিয়াহ'লে এই জনজাতিটো হ'ল আজিৰ তাৰিখত ব্ৰেন হ'ব বিচাৰিলে নাপায়, ব্ৰেন বনাব খুজিলে নাপায়, ব্ৰেণ্ডত সোমাব খুজিলে নাপায়। তাৰ কাৰণে হাজাৰ হাজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ সংগ্ৰামৰ ফলশ্ৰুতি সেই ব্ৰেন হয়। গতিকে তেওঁলোকে ST হোৱাৰ পৰিৱৰ্তে তেওঁলোকে OBC, এই OBCতে তেখেতসকলে MLA MP চিট ৰিজাৰ্ভ কৰিব লাগে বুলি সংগ্ৰাম তেখেতসকলে কৰক, তাত আমাৰ সহযোগিতা থাকিব। STৰ ভাগটো তেখেতসকলে ল'বৰ কাৰণে ইচ্ছা প্ৰকাশ তেখেতসকলে নকৰিব, ইচ্ছা প্ৰকাশ তেখেতসকলে নকৰিব। কাৰণ আজিৰ যে 6টা জনগোষ্ঠী ST হ'ব বিচাৰিছে, তেওঁলোকে OBCৰ তেখেতসকলৰ 22%, OBCৰ 22% যদি আহে, আমাৰ 12% যদি 22% আহে, প্ৰকাণ্ড পাহাৰখনে আমাৰ জনজাতিবিলাকক মাৰি পেলোৱাৰ দৰে আমাক ধ্বংস কৰিবৰ কাৰণে তেওঁলোকক তুচ্ছ ৰচনা। মই এদিকে কৰিব নিবিচাৰিম। মোৰ আহ্বান থাকিব দিছপুৰত থকা চৰকাৰখনৰ প্ৰতি, ইয়াৰ পৰা বেছি দূৰত নহয়। যদি দিছপুৰৰ চৰকাৰখনে ভাবিছে যে এই জনজাতিসকল 45 লাখ মানুহক নোহোৱাকৈ যদি 26ৰ বয়সৰ নিৰ্বাচনৰ বয়সে পাৰ হ'ম বুলি যদি ভাবিছে, এই জনজাতিসকল যদি নাথাকে, আজিৰ বিজেপি চৰকাৰৰ 64টা সমষ্টিৰ 40টা সমষ্টি তেওঁলোকৰ পৰা আঁতৰি যাব, 40টা সমষ্টি। আৰু তেতিয়া 6 জনগোষ্ঠীয়ে আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাই ৰাখিব নোৱাৰে। মই স্পষ্ট ৰূপত এই কথাখিনি কৈ দিলোঁ, ৰখাই ৰাখিব নোৱাৰে। আৰু দিল্লীৰ মোদী ডাঙৰে মই কৈছো, তেওঁ কি ভাষণ দিয়ে? বন্দে মাতৰম, বন্দে মাতৰম তেওঁৰ নহয়, আমাৰো হয়। গতিকে মোদী ডাঙৰে শুনাটো উচিত। এই ট্ৰাইবেল জাগিছে, ট্ৰাইবেল জাগিব। আৰু যিদিনাখনে ট্ৰাইবেল জাগি আছে, যদি দিল্লীয়ে ভাবে ট্ৰাইবেল সকলে একো কৰিব নোৱাৰে, বুৰ্বক বুলি যদি ভাবিছে, বুৰ্বক মানুহবিলাকে যে দা কোঠাৰ হাতুৰি ল'ব নহয়, বিজেপিটো খতম, অসমত খতম হৈ যাব। আৰু 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ সময়ত অসমৰ জনজাতি ৰাইজে যদি সহযোগ নকৰিলেহেঁতেন, আজি অসমত বিজেপিৰ নেতৃত্বত চৰকাৰখন নহয়। পাহৰি যোৱাটো উচিত নহয়, পাহৰি নাযাব। যদি পাহৰি যায়, 6 জনগোষ্ঠীৰ চিন্তা কৰি পেলাই যদি 25 তাৰিখটো যদি আমাৰ ট্ৰাইবেল সকলক যদি বঞ্চিত কৰে, আমিতো বঞ্চিত হমেই। বিজেপিৰ কৰ্মকৰ্তাসকল চৰকাৰখন লাঞ্ছিত হ'ব, ভুক্তভোগী হ'ব। অসমৰ পৰা আমি আঁতৰাই দিম তেখেতসকলক। কালি কৈছে বঙাইগাঁৱত আদিত্য ঠাকৰে হেনো আজিৰ পৰা বোলে তেখেতসকলে ব্ৰহ্মপুত্ৰত দলিয়াই দিব। জাম্বা পাইছে আমাক, জাম্বা পাইছে আমাক, ব্ৰহ্মপুত্ৰত দলিয়াই দিব। ব্ৰহ্মপুত্ৰৰ আদিত্য ঠাকৰে দলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব, তেতিয়াহে আদিত্য ঠাকৰে ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সক্ষম হ'ব। চৰ্দাৰ ৰাইজ, ভয় খাব নালাগে, ভয় খাব নালাগে। কোনোবাই যদি ভয় খুৱাই আছে, অসমখন ট্ৰাইবেল সকলে অশান্তি কৰিছে, আমি অশান্তি কৰা নাই। যিদিনাখনে ট্ৰাইবেলখন অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবো, আমি নাই বুলি ভাবিম,
সেইদিনাখনে অসমৰ শব্দ সলনি হৈ এইখন মিয়ালেণ্ডত পৰিণত হ'ব। তাৰ কাৰণে দিছপুৰ সাৱধান হোৱাটো উচিত। কাৰণ অসমৰ ভূমি, অসমৰ জংগল, অসমৰ সংস্কৃতি, অসমৰ অৰ্থনীতি, অসমৰ চিনাকি জনজাতি মানুহসকলে যদি ধৰি নাৰাখে কোনো মানুহে ধৰি ৰাখিব নোৱাৰে। কাৰণ আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডমসকলে আজি যে ST হ'ব বিচাৰিছে, মই আহোম হ'লেতো ST হ'ব খুজিলে মই চুইচাইড কৰি দিলোহেঁতেন, নাপায়। আমি ট্ৰাইবেল সকল যদি অকণ ভাল হ'ব বিচাৰিছো, BR আম্বেদকাৰৰ কাৰণে ভাল হ'ব বিচাৰিছো। আজি আপোনালোকে ঝাৰখণ্ডত যাওক, আপুনি ছত্তীশগড়ত যাওক, তাৰ যিসকল এবৰিজিনেল যিসকল ট্ৰাইবেল, সেই ট্ৰাইবেলসকলে সংগ্ৰাম আৰম্ভ কৰিছে। তাত কৰ্মীসকলে ST হ'ব বিচাৰিছে, তাৰ একাংশ গোৱালাসকলে ST হ'ব বিচাৰিছে, তাত তাছাসকলে ST হ'ব বিচাৰিছে, তাৰ উৰা মুণ্ডা চাওতালসকলে এগেইনষ্ট কৰি সংগ্ৰাম বিচাৰিছে। আমাৰ ইয়াত বদমাইশ কৰি কোনোবা বেলেগে তেখেতসকলক সোমাই দিব বিচাৰিছে। সাৱধান! এই দিছপুৰত থকা মানুহসকল যদি সাৱধান কৰি আমি নিদিওঁ, ওচৰতে জুবিন গাৰ্গ ক্ষেত্ৰখন আছে, জুবিন গাৰ্গৰ সমৰ্থকসকল ট্ৰাইবেলসকল আমি সকলোৱে যদি জাগ্ৰত হওঁ, 2026 চনত ট্ৰাইবেলসকলে যাক চৰকাৰত বহাব বিচাৰে তাকে দিছপুৰত বহাৰ ক্ষমতা আমাৰ আছে। সেই কথা আজি মই কৈ থৈ গ'লো আপোনালোকক। আজি আমি সংগ্ৰামৰ কাৰণে আহিছোঁ, বিভিন্ন কষ্টৰ মাজেৰে আহিছে। এই সংগ্ৰাম অধিকাৰৰ সংগ্ৰাম। এই সংগ্ৰাম আমি কাৰোবাৰ বিৰুদ্ধে সংগ্ৰাম কৰা নাই। আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে, আমাৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে, আমাৰ সা সুবিধাসমূহ সুৰক্ষিত কৰিবৰ কাৰণে, আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰিবৰ কাৰণে, অসমখন সুৰক্ষিত কৰিবৰ কাৰণে, অসমৰ সংস্কৃতি সমাজ সুৰক্ষিত কৰিবৰ কাৰণে এই সংগ্ৰাম। গতিকে এই সংগ্ৰাম কৰিবলৈ যাওঁতে ভয় খাব লগা কোনো কথা নাই, কাকো ভয় খাব লগা কোনো কথা নাই, ভয় কৰা কোনো যুক্তি থাকিব নোৱাৰে। কোনোবাই যদি আমাক ৰঙা চকু দেখুৱাই যদি ST হ'ব বিচাৰিছে, সেইসকল মানুহক মই সাৱধান কৰি দিছোঁ। কোনোবাই যদি ৰঙা চকু দেখুৱাই যদি আমাক ভয় দেখুৱাব খোজে, সেই ৰঙা চকু আমি কাঢ়ি ঘুচিয়াই মুখখন উলিয়াই দিবৰ কাৰণে, চকু উলিয়াই দিবৰ কাৰণে আমি নকৰোঁ, আমি ভয় নকৰোঁ। আমাক ৰঙা চকু দেখাবলৈ চেষ্টা নকৰিব। আৰু কৰবাক যদি সঁচাকৈ তেখেতসকলে বিচাৰিছে, কোনোবা ক্ষুদ্ৰ সত্তা যদি ST হ'ব বিচাৰিছে, যদি যুক্তি বুলি ভাবিছে, তেওঁলোকে অসমৰ সংবিধান সংশোধন কৰক, ৰিজাৰ্ভেশ্যন পলিচি সংশোধন কৰক। আৰু আমাৰ যিৰ কাৰণে ST ৰিজাৰ্ভ আছে, তাৰ পৰিৱৰ্তেও মুৰি ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই OBCৰ কাৰণেও MLA MP চিটবিলাক ৰিজাৰ্ভ কৰি তেখেতসকলক খেলাৰ ব্যৱস্থা তেখেতসকলক কৰি দিয়ক। আমাৰ ST হ'বলৈ তেখেতসকলে যাতে নাহে, এইটো বাপেকৰ কথা নাহে, এইটো আমাৰ ভৱিষ্যত স্বাভিমানৰ কথা। এই স্বাভিমানৰ কথাক যদি আমি সংগ্ৰাম ইতিহাসত যদি লৈ যাব লগা হয়, সাৱধান ৰাইজ। এই সাৱধান মানে আমি লৈ যাব লাগে, আমাৰ অঞ্চলত লৈ যাব, আপোনালোকৰ অঞ্চলত লৈ যাব, আপোনালোকৰ গাঁৱত লৈ যাব, আপোনালোকৰ তালুকত লৈ যাব, আপোনালোকৰ সমাজত লৈ যাব, আপোনালোকৰ মাজত যিসকল মানুহে ৰাজনীতি কৰিছে তেওঁলোকৰ মাজত লৈ যাব। মই ৰাজনীতি কৰিছোঁ, সুনীল পেগুই আমাৰ ইয়াত আছে, মিচিং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ। আজি অসমৰ ইমান কেইখন অট'নমাছ কাউন্সিল আছে, তাৰ কাউন্সিলৰ চিটবিলাক আহি থকা দিনসমূহত মোৰ আহ্বান থাকিল, আজি যদি তেওঁলোকে যদি এনেধৰণৰ জনজাতি সংগ্ৰামখনত যদি নাহে, আহি থকা দিনত কিন্তু তেখেতসকলক CM আপোনালোকে নবনাব। যদি এনেকৈ আপোনালোকে যদি এই জনজাতি সংগ্ৰামখনত যদি তেওঁলোকে সহযোগ নকৰোঁ, যদি বাৰে তেখেতসকলক যদি CM বনায়, তাৰ পৰিৱৰ্তে আপোনালোকে নিজৰ মাথাত খচাটো মাৰি লৈ থাকিব, খচা, তাৰ বাহিৰে বেলেগ একো কাৰণ নহয়। গতিকে সাৱধান ৰাইজ, এই কথাখিনি মই আপোনালোকক ক'লো। সেইকাৰণে জাগো ট্ৰাইবেল, জাগো ট্ৰাইবেল, জাগো ট্ৰাইবেল, চিচিটোৱা। আমি মাজে সময়ে বন্দে মাতৰমটো দিব লাগিব, নহ'লে ভাবিলে বন্দে মাতৰমটো কিবা বেলেগৰহে। যেনেকৈ STটো বেলেগৰ বুলি ভাবি লয়, ভীম আৰু আম্বেদকাৰক বেলেগৰ বুলি ভাবি লয়, আমিও মাজে ক'ব লাগে সেইটো আমাৰ পৰাহে চুৰ কৰিছে বুলি ক'ব লাগে। এই বন্দে মাতৰমটো আমাৰ পৰাই চুৰ কৰিছে ট্ৰাইবেলে বলকৰ কাৰণে। কাৰণ কোনোবাই 500 বছৰ আগতে আহিছে,
আমি 10,000 12,000 বছর আগতে যদি আহা মানু গতিকে আমার পৰা তেখেতসকলে চুৰটো কৰিছে গতিকে আমি মাজে সময়ে দিব লাগে কি বন্দে বন্দে জাগো ট্ৰাইবেল চিচিতুৱা ট্ৰাইবেল চিচিতুৱা সাবধান দিসপুর आए मोदी जी सावधान रहिए जिस तरीके से हम यहाँ में इकट्ठा हुए हैं ये देखो किस लिए हम यहाँ हैं जब तक हम इस तरीके से हम दिल्ली जाएंगे तब तक हम दिल्ली आप लोग वहां में नहीं रहेंगे तब देखेंगे कहां से कहां जाएंगे तो इसलिए संभल करके ये 25 तारीख को आने वाला 25 नवंबर को जो होने वाला है असम में वो दिल्ली से दिसपुर में आप डायरेक्शन देकर रखिए कि ये मत करो ये जनजाति भाई बहन को हमारा साथ चाहिए हमको साथ चाहिए हमको उसको लेके हम असम को आगे बढ़ाएंगे नहीं तो जब जनजाति राज हम इस तरीके से हम पैदल चलेंगे सड़क पे आ जाएंगे तब 26 में आपका सरकार यहाँ में नहीं रहेंगे এই কারণে মই আহ্বান জনাম মোৰ যিমান অফিস কাছাৰী বিলাকৰ ক্ষেত্ৰত এটা সত্য কথা কৈ মই বৰাব বিচাৰি শেষ কৰিব বিচাৰিছো সেই সত্য কথা 96 যেতিয়া কোচ ৰাজবংশীক 6 মাহৰ কাৰণে স্থিৰ কৰিলে 95 চনৰ মই আসাম ইঞ্জিনিয়াৰিং কলেজৰ ফাইনেল এইচ ষান্মাসিকৰ ছাত্ৰ মই আছিলোঁ তেতিয়া কুচকাচ আৰম্ভ হৈ আছিল সেই কুচকাচ আৰম্ভ হওঁতে আমি ওলাই আহিছোঁ তেতিয়া আমাৰ চিনিয়ৰবিলাকে কৈছিল হোষ্টেলত কৈছিল জালুকৰ হোষ্টেলত কৈছিল যে আমি এছটি হ'ম লাহে এছটি হ'ম আৰু ট্ৰাইবেলবিলাকক আমি লাঠি মাৰি দিম বুলি কৈছিল আমাক আৰু সেই 96ত আমাক লাঠি মাৰি দিয়া হ'ল তাৰমানে ইঞ্জিনিয়াৰিঙত চিট নাই মেডিকেলত চিট নাই কটন কলেজত চিট নাই চাকৰি নাই পুৰণা দত্ত বুলি কোৱা আমাৰ ডুপ্লিকেট মাৰ্জন MLA হৈ ডুপ্লিকেট মানে তেওঁ ৰাজবংশী হয় নে আহোম হয় নে চতিয়া হয় নে মৰাণ হয় নে মহন্ত হয় নে মহন্তীয়া কাৰোবাৰ তেখেত ধৰ্মান্তৰিত হয় কোনেও গম নাপায় একচুৱেল অৰ্থত MLA হৈ গ'ল 6 মাহৰ কাৰণে আৰু যদি এই চনত যদি কাৰোবাৰ হয় সেইকাৰণে মোৰ আহ্বান থাকিব চৰকাৰ এখনৰ প্ৰতি যে ৰাজ্যসভা যিখন বিলখন পেণ্ডিং কৰি ৰাখিছে যদি আপোনালোকৰ ইমানেই মৰম আছে ভাৰতবৰ্ষত যে 27% OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 27% সিট ভাৰতবৰ্ষৰ OBCৰ কাৰণে ৰিজাৰ্ভ আপোনালোকে কৰি দিয়ক আমাৰ এই এছটিৰ প্ৰক্ৰিয়াৰ পৰা আমাক টেনশ্যন ফ্ৰী কৰি দিয়ক গতিকে কোনোমতে আমি নামানিম মানাটো উচিত নহয় আপোনালোকে নামানিব আৰু ইয়াৰ পৰা যি আপোনালোকে গণসভাত অংশগ্ৰহণ কৰিছে ইয়াৰ পৰা আপোনালোকে মেছেজ লৈ যাওক আমি খঙা আমাৰ অধিকাৰৰ কাৰণে আমি কোনো দলৰ বখতীয়া নহয় আমাৰ অধিকাৰৰ কাৰণে কাৰোবাৰ ৰঙা চুক আমি ভয় নকৰোঁ আমাৰ অধিকাৰৰ কাৰণে তাৰ পিছতে বাৰে যদি আমাক অপমান কৰা হয় সেইবিলাকৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে আমি মৰিবৰ কাৰণে ভয় নকৰোঁ আমাৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে ৰখাবৰ কাৰণে পুনৰবাৰ চিচিটোক মই ধন্যবাদ কেনেকৈ জ্ঞাপন কৰিছোঁ চিটিজৰ মেম্বাৰৰ কাছে ধন্যবাদ কেনেকৈ জ্ঞাপন কৰিছোঁ এই বিশাল ৰেলীৰ দ্বাৰা এইটোকে আজি প্ৰতিপন্ন হৈছে জনজাতিসকলক যদি কোনোবাই যদি তাত্তা মুস্কিল কৰিব বিচাৰে ইটিকিং কৰিব বিচাৰে যে তাৰ প্ৰত্যুত্তৰ আমি দিমেই আৰু তাৰ কাৰণে আপোনালোকে সকলো অঞ্চলত গৈ এই ধৰণে জাগ্ৰত হৈ থাকক যাতে আপোনালোক দেখিলেই নতুনকৈ হ'ব খোজা আলহীবিলাক ভয় খাই গাঁতৰ ভিতৰত সোমাই থাকে মই তাকে আশা প্ৰকাশ কৰিছোঁ আৰু তাৰ কাৰণে চৰকাৰে কমিটি গঠন কৰে কিবা কৰে কৰি থাকক তাত আমাৰ কোনো ক'বলৈ কথা নাই আৰু মোৰ আহ্বান থাকিব আহি থকা 100 বছৰলৈকে যাতে কোনো ৰাজনৈতিক দলেই নতুনকৈ কাৰোবাক এনলিষ্ট কৰি কাৰোবাৰ কৰিব বিচাৰে সেই চিন্তা নকৰে তাৰ পৰিৱৰ্তে যদি অভিযুক্ত গোৱালপাৰা কথা কৈ আছে মিয়াৰ আগ্ৰহখনৰ যদি কথা কোনোবাই কৈ থৈ আছে তাৰ কাৰণে কমিটি বনাওক কি হৈছে কি হোৱা নাই ছ'চিঅ' ইকনমিক দিশটোৰ সংক্ৰান্তত অধ্যয়ন কৰাৰ পিছত ৰিপৰ্টিং কৰক তাৰ পিছত চিচিটোৱাৰ সংগঠনবিলাকৰ লগত
ট্রাইবেল হংগল আলাপ আলোচনা করে রাস্তা ক্লিয়ার কর তাকে মোর আহ্বান ৰাখি আজিৰ পুনৰ বিশাল এই জনৰাইজক তৰফৰ পৰা মই এই ৪৫ লাখ মানুহৰ এজন হিচাপে আৰু ৰাভা হাছং অট'নমাছ কাউন্সিল তৰফৰ পৰা বহুত বহুত সংগ্ৰাম অভিনন্দন জ্ঞাপন কৰি আমাৰ সংগ্ৰাম সাকসেস আমি হবে তাকে আশা রাখি এই আহ্বান রাখিছো। আৰু যদি এই আহ্বান রাখার পিছতো যদি কোনোবাই একো কব নোখোজে আমার লাশ অস্ত্র হব ইয়াত কোনোবা আমি সকলে কওঁ আমি হিন্দু হিন্দু বুলি কওঁ তেতিয়াহ'লে আমি যদি 25 তাৰিখত যদি আমাৰ উল্টা পাল্টা কৰে ৪৫ লাখ জনজাতি আমি কম আমি হিন্দু নহয় আমি তেতিয়া কৈ দিম তেতিয়া দেখিম কাক কেনেধৰণৰ অন্তল কৰিব পৰা আমি তাত চাম। গতিকে শেষত পুনৰ দুটা শ্লোগান মোৰ আপোনালোকে ধৰিব ট্ৰাইবেল ইউনিটি জাগো ট্ৰাইবেল চিচি তোৱা বহুত বহুত ধন্যবাদ। থ্যাংক ইউ নমস্কাৰ।